কৰি আছোঁ হেৰি 66 চনত 914 দাগৰ মাটি এটা হেৰিয়ে কিনিছে 914 দাগৰ মাটিটো সৰু মানে মোৰ এই ককাই দিলে মাণিক চন্দ্ৰক মানে উল্লেখ কৰা নাই আৰু মাণিক চন্দ্ৰ নাম হয় একথা বুলি উল্লেখ নাই হা নাম হয় তাৰপৰা আকৌ 66 আৰু 65 চনত আকৌ নাম হয় 914 আকৌ একঠা জমি 1 নম্বৰৰ লগত সৰু পৰাই পাঠকৰ নাম হয় একঠাত নাম হয় তাৰপৰা আকৌ 66 চনত 86 আকৌ এই পটাৰ 1052 দাগৰ 1 নং স্থলত সূত্ৰে ললিত চন্দ্ৰ নাম জাৰি কৰে মানে বাপেকে পিতেকক নাম জাৰি কৰি দিছে হা তাৰপিছত আকৌ আহিছোঁ দেই 914 পাতি গ'ল তাৰপিছত আকৌ আহি গ'ল 4 নম্বৰ লগত 4 নম্বৰ মানুহটো মানে হেৰিয়ে বিকি দিব মৰমী বাবুলৰ মাকে দিব আকৌ দেই হেৰিক দিব এইটো কি বুলি কয় কিৰণ দাসক নাম জাৰি কৰিব সি একেবাৰে এইটো গোটেই লৈ দিলে এইটো এবিঘা 12 লৈছা মাটি কিৰণ দাসক নাম জাৰি কৰি দিয়ে গোটেইটো কৰিলে লৈ দিলে বাপেক মৰিবলৈ পালে এইটো গোটেইটোৱে দি দিছে মমী পলালে ইয়াৰ পৰা পইচাকে মই লৈ দিছে গম পালি নে পইচাকে তাৰপিছত আকৌ আহি গ'ল 84ত কোনমতে আকৌ এইটো গ'ল সেইটো এৰিলে দেই সেইটো মাটি 1065 দাগৰ 2 কঠা মাটি সদসতে 1 নম্বৰ 6 নম্বৰ মৰমী দাসৰ নাম হয় দেই 2 কঠা মাটিত নাম হয় তাৰপৰা হুকুমতে 1 নম্বৰ লগৰ সদসতে 1 কঠাত 5 লৈছা মাটিত শ্ৰী মৰমী নহয় লক্ষীমায়ে নাম জাৰি কৰে তাই ৰখি থকা নাই আকৌ মৰমী এইফালে পালেই নে এইফালে 1 কঠা 5 লৈছা মাটি আকৌ নাম জাৰি কৰি দিয়ে 1065টো তাৰপিছত নাম জাৰি হয় তাৰপিছত আকৌ আহি গ'ল ঐ দাগৰ আগৰ দাগটো আকৌ 1 কঠা 10 লৈছা মাটি লগত সদসতে কণপাই পাঠকেও নাম কৰি দিলে 1 কঠা 10 লৈছা মাটিটো দেই বাপেকেও কৰিলে বাপেকেও কৰিছে সেইবোৰ 91 চনত তাৰপিছত ললিতৰ বাপেকটো এনেই ৰখি থকা নাই লগালগ সিহঁতৰ ঘৰ ফেমিলিটোৱে এই নাম জাৰি কৰি আছে নে নাম জাৰি গোচৰো দিলে 86ত আকৌ গোচৰো তৰি দিছে তাৰপিছত আকৌ আহি গ'ল 51 চনলৈ 27/3/51 হুকুমতে এই পতা 1052 নং দাগৰ এবিঘা 4 কঠা 12 লৈছা জমি মধ্য 4 কঠা মাটিৰ সদসতে 5 নং পটাদাৰৰ লগত 9 নং আৰু 10 নং নাম জাৰি ভুক্ত কৰা হয় 9-10ত কোন আছে চাওঁ এইটো যোগেন্দ্ৰনাথ দাস বেনু দাস পানীৰাম মোহন এই দুটাই কৰিলে আকৌ দেই তাৰপিছতে অকল নাম জাৰি তাৰপিছতে আকৌ এই 927 92 হুকুমতে সদসতে এই পতা 914 আকৌ এইটো এৰিলে সেইটো তাক এৰিলে আকৌ 914লৈ আহিলে তাৰপৰা 1 কঠা মাটিৰ 1 নম্বৰ লগত 11 নং নাম জাৰি কৰে 11 নাম ৰখি আছে বাপেকে দিছে সৰু বাপেকে আকৌ 11টো আকৌ 11 কোন ন 11 লেলেলা লেলেলা আহিলে দেই কি ৰখি থকা নাই আকৌ লেলাই কি কৰিব সেইটো চাবি লেলাৰ পিছত আকৌ আহি গ'ল পেলা আকৌ 93 এতিয়া মই জন্ম হৈছোঁ আৰু মানে বাবা বাপেক মাকত মৰিলে আৰু মানে তাৰপিছত 93 98 এই দুটা পতা হুকুমতে এই 913 দাগৰ 1 কঠা মাটিৰ সদসতে 1 নং পটাদাৰৰ নাম জাৰি কৰা হয় আকৌ 913তে আকৌ বাপেকে আকৌ বাপেকে আকৌ নিজকে নাম জাৰি কৰিলে 1 কঠা এই পুৰণা ভেটিটো তাৰপিছতে আকৌ 914 দাগৰ এবিঘা মাটি দান সূত্ৰে 1 নম্বৰ লগত পানীৰামে নাম জাৰি কৰা হয় পানীৰাম 15 পানীৰাম আকৌ হেৰি
সোণামৰ বাপেক সোণামৰ বাপেকে আকৌ হেৰি নামজাৰি কৰিছে ববা বাপেকে নামজাৰি কৰি দিছে আকৌ 93 হুকুমতে এই পতা 913 914 দাগৰ 12 নং পানীৰামৰ স্থল উ সূত্ৰে 13-14 নং নামজাৰি কৰা হয় 13-14 কোনো 13-14 ৰিপুমণি আকৌ পদ্মকান্ত বিটু বাপেকে আকৌ ৰিপুমণি আকৌ এই দুটা দাগত নামজাৰি কৰে 12 নং তাৰপৰা 914 নামজাৰি কৰা হয় তাৰপিছতে এইটো বেছি দিনৰ কথা নহয় কেতিয়া কৈছে 93 কৰিছে মই জন্ম হোৱা তাৰপৰা 1995 চনত তাৰপৰা আকৌ গোচৰ দিলে এইটো নামজাৰি গোচৰৰ চক্ৰ 27 মানে গভৰ্ণমেণ্টক এই বাপেক মাকে যে যে এইবোৰ নামজাৰি কৰি আহিছে নে ববাহঁতৰ বাপেক মানে গুৰুত্ব নিদিলে আৰু মানে চৰকাৰে গুৰুত্ব নিদিলে মানে নামজাৰি কৰি দিছে তোক নহয় সিও লগতে নামজাৰিটো কৰি লৈছে অঁ বুজি পালে এইকেইটা গোচৰ দি আহিছে বাপেকে ভাবিছে তোকে কথা এটা দিছোঁ আকৌ তই কেলে নামজাৰিটো কৰিছ সেইকাৰণে গোচৰ তৰিছে 95 চনতে গোচৰ তৰা দেখুৱাইছে আৰু কিন্তু ববাহঁতৰ বাপেক মাকটোতো তাৰ আগতেই মৰিলে এইটো চাগে ববাই দি আছিলে গোচৰ মানে নে তাৰপিছতে 914 দাগৰ তাদৱ দেই জমি মধ্য দুকঠা 10 লোচা মাটি সদ সূত্ৰে 13 নং পটাদাৰ স্থলত 15 নং নামে নামজাৰি কৰা হয় 13 নম্বৰ পটাদাৰটো কোননো পদ্মকান্ত বিটু বাপেকে আকৌ এইটো পদ্মকান্ত বিটু বাপেকে আকৌ 15 নম্বৰক দি দিলে দীপকক মানে এইবোৰ দম দিয়া দি হৈছে বোলে ঘৰৰ মাজতে কাজিয়া হৈ আছে মালি মাটিক ক'বতে থাকিলে দীপক পাঠকক বিকিলে কণপাই পিতাকক হেৰিয়ে বিকিলে আকৌ দম দিলে বিটু বাপেকক মাতি দে বুলি এইফালে এই দীপকক নামজাৰি কৰি দিলে সি হেৰি বাপেকেহে কৰি দিয়ে বিটু বাপেকে তাৰপিছত আকৌ 95 90 চনত 77 নং নামজাৰি গোচৰ আকৌ গোচৰ তৰি আছে যে আকৌ এই মানুহকেইটাই যে নামজাৰি কৰি আছে ন গোচৰ তৰি আছে কিন্তু গভৰ্ণমেণ্টে গুৰুত্ব নিদিলে মানে দুখীয়া বুলি গভৰ্ণমেণ্টে মানে হুকুমতে এই পতা 1065 নং দাগৰ তাদৱ এবিঘা 4 কঠা 16 লোচা জমি মধ্য 1 কঠা 10 লোচা মাটি দানো দকলি সূত্ৰে 8 নম্বৰ পটাদাৰ স্থলত 16 নং নামে নামজাৰি কৰা হয় দেই 8 নম্বৰ কোনো 8 নম্বৰ কিৰণ চন্দে গোটেইটো দি দিলে কাক দিছে 16 নং পটাদাক নামজাৰি কৰে 16 নং কোন জিতে ন মানে মাজনী জিতেতে চাগে এই মাজনী দম দিলে দম দিয়াৰ কাৰণে এইটো 16 নং সি গোটেইটোৱে বাপেকে এইটো গোটেই কিমান নম্বৰ 1065 দাগৰ জিতেনহঁতে এইটো দাগত নামজাৰি কৰি ল'লে মানে দম দিয়া দি সিহঁতি কাজিয়া হৈ আছে নহয় সেই তেতিয়া যুগতে 1 বিঘা 4 কঠা 16 লোচা জমি মধ্য 1 কঠা 10 লোচা মাটি দানো দখলি সূত্ৰে 8 নং পটাদাৰ স্থলত 8 নম্বৰ মানে হেৰিয়ে কিৰণে আকৌ 16 নং নামে নামজাৰি ভুক্ত কৰা হয় জিতেনক গোটেই মাটিটোৱে নামজাৰি কৰি দিলে এই কিৰণে মাজনী গিয়েকে দেই 1065টো তাৰপিছতে আকৌ আহি গ'ল 96 আৰু এই চিটাৰ 8-6-99 পটাদাৰ 914 দুকঠা 10 লোচা জমি সদ সূত্ৰে 13 নং লেলা স্থলৰ 17 নং পদ্মকান্তে নামজাৰি কৰা হয় এইটো দুকঠা মাটি এটা বিটু বাপেকক লেলাই দুকঠা মাটি এটা বেচা মানে নামজাৰি কৰিছে চব নামজাৰি বিকা মেলা নাই অকল নামজাৰি যোন য'ত সোমাই গৈছে আৰু মানে য'তে সুবিধা পাইছে ত'তে সোমাইছে আৰু তাৰপৰা ইয়াৰ 28-1-2005 এই হুকুমত এই পতা 1065 নং দাগৰ অংশ দুকঠা জমি উ সূত্ৰে 6 নং পটাদাৰ স্থলত 18-19 নং নামে নামজাৰি কৰা হয় এই 1065টোত আকৌ 1 ছেকেণ্ড 6 নং পটাদাৰ কোন 6 নম্বৰটো 6 নম্বৰটোৱে আকৌ কৰি দিছে 1 ছেকেণ্ড 1065 নং দাগৰ অংক দুকঠা জমি উ সূত্ৰে 6 নং পটাদাৰ স্থল 18-19 নং নামজাৰি কৰাহে 6 নম্বৰ কণপাই বুঢ়াই এই 19 এই সমীৰ আৰু 18-19 বাবুলকে আকৌ এই সমীৰকে কণপাই বুঢ়াই আকৌ নামজাৰি কৰি দিলে দুকঠা মাটিত মানে ককাকে নাতিনীয়েকক নামজাৰিহে কৰি দিছে ককাকে মাটিবোৰ মানে পুৰা হেৰি হৈ আহিছে ন
থপ লাগিছে মাছৰ বজাৰ উজান তেনেকৈ। তাৰপিছতে 2007 হুকুমত এই পতাৰ 285 নং দাগৰ অংশ 2 কঠা জমি মধ্য 1 কঠা মাটি দান সূত্ৰে 19 নং স্থলত 18 বাবুল দাসৰ নাম জাৰি কৰা হয়। মুনমুন পলালে বাবুলক মাটিটো দি মুনমুন পলাই দিলে মানে তোকে দিলোঁ মেলিলোঁ আৰু তই খা মেল বুলি কৈ এৰিলা ই গুচি গ'লগৈ আৰু। তাৰপিছতে আকৌ 2007 চিটাৰ 20/6/9 তাৰ হুকুমতে সদৰ সূত্ৰে এই পতাৰ 890 দাগৰ 1 কঠা 3.50 লেচা মাটি 7 নং লগত 20 নং দুগ্ৰাম পাঠকৰ নামে নামজাৰি কৰা হয়। এই দুগ্ৰামক নামজাৰি কৰি দিলে নে দুগ্ৰাম পাঠকক নামজাৰি কৰা হয়। এই 7 নং মৈখালী মাটিটো 1 কঠা 3.50 লেচা মাটি এটা এই দুগ্ৰাম বাবাই দি থৈ গুচি গ'ল। মানে তেতিয়া যুগত মানে কম্পিউটাৰ চাবলগীয়া হেৰিবোৰ নাছিলে ন, সেইকাৰণে গম পোৱা নাছিল নে। এই 8খন মৈখালী মাটিটো 1 কঠা এই 50 লেচা মাটি এটা নামজাৰি কৰি দিলে ববাই। তাৰপিছতে আকৌ কাৰ্যালয় আৰু আকৌ 2008 চনত 8-9 চনৰ হুকুমতে এই পতা 914 নং দাগৰ তাদৱ 1 বিঘা 3 কঠা 13 লেচা মাটি ব্যৱহাৰ অনুসৰি বাবা শ্ৰেণীৰ পৰিৱৰ্তে ভালবাৰীলৈ পৰিৱৰ্তন কৰি ৰাজহ বৃদ্ধি কৰা হয়। এই মাটিটোকো ৰাজ্যকো বৃদ্ধি কৰি দিলে 1 বিঘা 3 কঠা 13 লেচা মাটি। এইটো এই মাটিটো দেই ৰাজ্য মানে বৃদ্ধি কৰিছে আৰু এইটো বাৰী মাটি বুলি লৈ আছে ন চবেই। তাৰপিছত 916 চিটাৰ বিহু 28/9/1/2000 হুকুমতে 890 913 914 1085 নং দাগৰ 1 নং স্থলত সূত্ৰে 7 নং পটাদাৰ ললিত চন্দ্ৰ নামজাৰি কৰা হয়। এই গোটেই মাটিকেইটাত মানে ববাবুকক নামজাৰি কৰি দিছে দেই। তাৰপিছত 28/9/2000 চিটাৰ চক্ৰ বিষয়া 2005 চনত মানে এই পতাৰ 10 অংশ 2 ক মাটি সূত্ৰে 8 নং পটাদাৰ স্থলত 18-19 নং পটাদাৰ নামজাৰি কৰা হয় দেই। এই 10 অংশ 2 কঠা মাটি সূত্ৰে 8 নং পটাদাৰ চহলত 8 নম্বৰ কোন আছিলে কিৰণে আকৌ সোমালে 10 অংশ 2 কঠা মাটি সূত্ৰে 8 নং পটাদাৰ স্থলত 18-19 পটাদাৰ নামৰ নামজাৰিভুক্ত কৰা হয়। বাবুলে মনে আকৌ সোমাই গ'ল। এই 1065 মানে সোমায়ে আছে আৰু মানে কৈ থাকে চাগে মোৰ মাটি নাপাওঁ বুলি এনেকৈ কৈ চাগে এই সোমাই আছে গম পালি নে। দেহি মূৰটো ঘূৰাই যাব এখন কৰিবলৈ। তাৰপিছত হুকুমত এই 1085 দাগৰ অংশ মাটি এইটো দাগত ইমান নায়েই, বিঘা কিমান আছিলে এইটোকে কিনিয়ে আছে লৈয়ে আছে। কি হৈছে অকল এই 1085 গণ্ডগোলটো লাগি আছে। এইবোৰ মতে এৰি দিলে অকল এই চকুটো মাটিডোখৰ লাগে মানে দেই। অংশ 2 ক জমি 1 নং মাটিৰ দান সূত্ৰে 19 নং সহল 18 নং বাবুল দাসৰ নামভুক্ত কৰা হয়। 18-19 মানে বাবুলে মানে মুনমুনে বাবুলক দি দিলে ন, এই মাটি নামভুক্ত কৰি দিছে মানে। এইটো এই 2009 চনৰ কথা। তাৰপৰা এই 890 দাগৰ 1 কঠা 3.5 লেচা মাটি 7 নম্বৰ লগত 20 নং দুগ্ৰাম পাঠকৰ নামজাৰি কৰা হয়। ববাই 1 কঠা মাটি এটাহে দি থৈ গৈছে দেই। তাৰপিছত মানে এই পতা 914 তাদৱ 1 বিঘা 3 কঠা 13 লেচা মাটি ব্যৱহাৰ অনুসৰি বাবা শ্ৰেণীৰ পৰিৱৰ্তে ভালবাৰীলৈ ব্যৱহাৰ ৰাজ্যক বৃদ্ধি কৰা হ'ল। 2009 চনত এই পতা আকৌ এইবোৰ 913 অংশ 1 কঠা 6 লেচা মাটি সদৰ সূত্ৰে 7 নম্বৰ লগত 20 নং দুগ্ৰাম নামৰ নামজাৰি কৰা হয়। তাৰপিছতে আকৌ আহি গ'ল এই পতা 914 নং 13 স্থলত 21-22 নং নামজাৰি কৰা হয়। 914টো সোমালে 21-22 কোন নো 21-22 914 নং ই কাটি দিলে আৰু 914 মাটি নাই ন। 914 নঙত 13 নং সহলত 13 নম্বৰ সহলত 21-22 13 নম্বৰ কোন আছিলে কোন ন এই কাটিছে দে আছোঁ